মৰমৰ ফেচবুক বন্ধুসকল আপোনালোকে চাই থাকক। মই আজি আমাৰ পুখুৰী আছে, পুখুৰীত মাছ মাৰিম। গুড়া ল'লোঁ আৰু গুড়া লৈ এতিয়া মই যাম পুখুৰীৰ পাৰত এতিয়া মই গুড়া দিম। এই যে দিলোঁ পুখুৰীত। তো গতিকে পুখুৰীত বহুতো মাছ আছে চাওক আপোনালোকে। এই পুখুৰীটো 10 বিঘা মাটিত এই পুখুৰীখন আছে আৰু মাজতে বহুত জংঘল হৈছিল। আমি হাজিৰা কামলা লৈ জংঘলবিলাক কাটি পেলালোঁ। পানী বৰ ধুনীয়া, গা ধুবৰ কাৰণে বঢ়িয়া। সকলো মানুহ ইয়াত গা ধুব আহে। তো এতিয়া কথা হ'ল, মাছ আহিল, এই যে পুখুৰীত আহি পাইছে। বঢ়িয়া মাছ আহিছে, ভকুৱা মাছ চাগে, কমন কাপ বুলি কয়। কমন কাপ বহুত ডাঙৰ ডাঙৰ মাছ, 3 কেজি 4 কেজিলৈকে মাছ আছে আৰু সকলো ধৰণৰ মাছ ইয়াত আছে আমাৰ। এতিয়াতো মই জাল ল'লোঁ। এই জাল লৈ এতিয়া মই জালটো পাতি ল'ম। এইটো চিটিকা জাল বুলি কয়, যিটো আমাৰ ঘৰুৱা ভাষাত আমি এইটো ঝাঁকি জাল বুলি কওঁ। এই ঝাঁকি জালটো আমি এতিয়া ৰেডি কৰি লৈছোঁ। আগতে মই নাজানো কেনেকৈ জালখন পাতিব লাগে, কিন্তু আমাৰ ঘৰত মানুহ কিছুমান জালখন কেতিয়াবা দলিয়াইছিল পুখুৰীত, বা দলিয়াই প্ৰতিদিনে কেতিয়াবা মই শিকি লৈছোঁ। আজি মই নিজে জালটো দলিয়াম বুলি ভাবিছোঁ। আৰু মাছ উঠে নুঠে চাওক আপোনালোকে। আজি ছানডে হয়, সেইকাৰণে মই এই কণ্টেণ্ট বঢ়িয়াকৈ বনালোঁ। এটা নৰ্মাল চাওক আপোনালোকে। মই এতিয়া জালখন পুখুৰীৰ কাষত গৈ আছোঁ। এতিয়া জালখন মই দলিয়াম। তো মাছবিলাক ইমান চালাক, জালৰ এটা শব্দ যদি সিহঁতে পায়, মানে একেবাৰে নাইকিয়া, পতং দিয়ে একদম উৰি গৈ, একদম পুখুৰীৰ মাজত গৈ থাকিব। গতিকে মই লাহে লাহে গৈ আছোঁ। আপোনালোকে চাইতো কেইটা মুচিতে আপোনালোকে নিজে চকু চাব পাৰিব। তো গতিকে চাওঁ, জালটো দলিয়ালোগে, বৰ বঢ়িয়াকৈ মিলিছে জালখন। চাওঁ এতিয়া লাহে লাহে টানিব লাগিব, নহ'লে মাছখন জাপ মাৰি ওলাই যাব। কিন্তু ডাঙৰ মাছ আছে, কেতিয়াবা জাল ফাটি ওলাই যাব পাৰে। গতিকে 4 কেজি 5 কেজি চিতল মাছ, আপোনালোকৰ ৰৌ, কাতল, ব্ৰিকেট, আপোনাৰ চিলভাৰ কাপ, শ'ল, বইল মাছ, সকলো মাছ আছে। গতিকে বৰ ধুনীয়া। গতিকে চাওঁ আজি কেইটা মাছ উঠে, আপোনালোকে চাই থাকক। কেইটা উঠে চাওঁ। মাছ চাগে উঠা নাই চাগে, নাই। এটা দুটা চাগে উঠিছে। চাওঁ, ডাঙৰ মাছ নাই, ইমান ডাঙৰ নহয়। চালোৱে এটা কি মাছ, এইটো কি মাছ, এইটো হ'ল জাপানী কৈ আৰু এইটো হ'ল ৰৌ। ইমান ডাঙৰ নহয়, দুটাই চাগে উঠিছে। সৰু মাছ চাগে উঠিব পাৰে। ঠিক আছে, চাওঁ গোটেই জালখন কেইটা মাছ আঠে চাব পাৰোঁ। আৰু ডাঙৰ মাছবিলাক নুঠিব, হয়তো ডাঙৰবিলাক বহুত চালাক হয়। আৰু গুড়া দিওঁতে সিহঁতে কেতিয়াবা নাও আহে, আৰু সন্ধিয়া সময়ত আৰু একেবাৰে ৰাতিপুৱা সময়ত বঢ়িয়া মাছ উঠে চিটিকা জালত। ৰ'দ উঠিলে আৰু সিহঁতে নাহে ওচৰত। এইটো আমাৰ কি মাছ, এইটো জাপানী কৈ, আৰু এইটো ৰৌ মাছ হয়। বেলেগ মাছ নাইয়ে বোধ হয়। তো গতিকে চাওঁ এতিয়া বেলেগ মাছ আছে নেকি। ইচা মাছ, মোৱা মাছ, টাকৈ যিটো গৰৈ মাছ কয়, সেইবিলাক সকলো মাছ আছে। গতিকে আপোনালোকে চাই থাকক। নাই বোধহয় চাগে। গতিকে এই দুটাই বঢ়িয়া। এই দুটা হয়, এটা ৰৌ মাছ আৰু এইটো জাপানী কৈ। এই দুটাই আজি ল'ব লগা হ'ব, বেলেগ মাছ নাই। তো গতিকে আজি এইখিনিয়ে আপোনালোকক দেখুৱালোঁ, আৰু কেতিয়াবা বঢ়িয়াকৈ ভিডিঅ' এটা বনাম আৰু ডাঙৰ ডাঙৰ মাছ চাব পাৰিব। আৰু কেতিয়াবা কোনোবাই আহিব আমাৰ ঘৰত, মাছ লাগিলে আহিব, মানে চিটিকা জাল এটা লৈ আহিব। আৰু এনেতে সকলোৱে আহে, ওচৰে পাঁজৰে সকলো মানুহ গা ধুবৰ কাৰণে আহে। পানী বঢ়িয়া, একেবাৰে খোৱাৰ উপযোগী, এনেকৈ ধুনীয়া পানী। আৰু এই পুখুৰীটো ইমান ডাঙৰ পুখুৰী, মানে আমাৰ এই অঞ্চলত ইমান ডাঙৰ পুখুৰী নাই। গতিকে এই পুখুৰী এনে বহুতে চাব আহে, মাছবিলাক চাব আহে। আৰু মাছ কোনোবাই কিবা মাছৰ কাৰণে লৈও আহে, দলিয়াই দিয়ে, আৰু বহুত মাছ একেলগে ওপৰত উঠে। সকলোৱে দেখি বঢ়িয়া ভাল লাগে। তো গতিকে এইখিনি আজি এই দুটাই মাছ আজি পালোঁ। আৰু ঠিক আছে, আপোনালোকে চাই থাকক। মানে জালটো এতিয়া মেলি দিব লাগিব, নহ'লে জালটো গোন্ধ কেতিয়াবা ল'ব। ঠিক আছে, আপোনালোকে এইখিনিয়ে সকলোৱে বঢ়িয়া কমেণ্ট কৰিব। নাজানো কেনে হ'ল, ভাল কমেণ্ট কৰিব। থেংক ইউ দাদা সকলোকে। আজি বাই, ৰাখিলোঁ।